হাই এভৰিৱান, কেনেকৈ আপোনালোকৰ ভালনে? আৰু জয়া হুছেইনৰ কুকিং ব্লগত আপোনালোকৰ বহুত ৱেলকাম। আজি মই বনাব লৈছোঁ কলডিল, আৰু কলডিলৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ফুল ভিডিঅ'টো চাব, তেতিয়া গম পাব ৰেচিপিটোত মই কি দিছোঁ, কেনেদৰে বনাইছোঁ। তো এতিয়া মই কলডিলটো পূৰা চাফা কৰি ল'লোঁ। কোমলীয়া যিখিনি হয় সেইখিনি মই উলিয়াই ল'লোঁ আৰু মিহিকৈ কাটি ল'লোঁ। ধুনীয়াকৈ কাটি লোৱাৰ পিছত এতিয়া মই এইখিনি অকণমান নিমখেৰে সানি ল'ম ভালকৈ। আৰু নিমখেৰে এইটো কাৰণে সানিছোঁ, তাৰ যিখিনি কচ থাকে, আঠা থাকে, নিমখেৰে সানি ল'লে সেইখিনি গুচি যায়। আৰু ভালকৈ সানি লোৱাৰ পাছত মই ধুই ল'ম। মই ভালকৈ খচিছোঁ নিমখেৰে। তো এতিয়া মই ভালকৈ ধুই ল'ম, আৰু ধুই লোৱাৰ পাছত কুকাৰত মই বইল বহাই দিম। কেৰাহীটো বইল দিব পাৰে, কুকাৰত মই বইল দিছোঁ সোনকালে হ'বলৈ কাৰণে। তো 2টা চিটি মানে মাৰি দিলে সিজি যাব কলডিলখিনি। আৰু ইমান দিন কলডিলখিনি সিজোতে মই মোৰ মছলা কি দিম সেইখিনি ৰেডি কৰিম। মোৰ গাটো বৰ ভাল নাই, সেইকাৰণে মোৰ মাতষাৰ ভাঙি গৈছে, কাহ হৈছে, চৰ্দি হৈছে, বতৰ বৰ বেয়া, ঠাণ্ডা পৰিছে, সেইটো কাৰণে। তো আপোনালোকে বেয়া নাপাব, ভালকৈ কথা পাতিব নাই পৰা। তো এতিয়া দি দিলোঁ মই অলপমান নিমখ দিয়াৰ পিছত এতিয়া মই ঢাকন লগাই গেছত বহাই দিম। আৰু তাৰপিছত কি মছলা দিম সেইখিনি মই ৰেডি কৰি ল'ম। লৈছোঁ মই এফুটা পিঁয়াজ আৰু এফুটা নহৰু আৰু অলপমান আদা। আপোনালোকে বেছি পিঁয়াজো দিব পাৰে, মই এফুটা পিঁয়াজে লৈছোঁ। তাৰপিছত আদা নহৰুখিনি মই পিচি লওঁ পটাত। আদা নহৰুখিনি পিছা হওঁতে মই সেইখিনি চিটি মাৰি দিব। ধুনীয়াকৈ সিজি যাব 2টা চিটিতে। ইমান দেৰি মই এইখিনি সিজি গ'ল। এতিয়া মই এইখিনি খুলি লৈছোঁ, ঠাণ্ডা হৈ গ'ল। এয়া চাওক বইল হৈ গ'ল, ধুনীয়াকৈ ৰঙা দেখাইছে কলডিলখিনি। এতিয়া মই চাকনি এখনত চাকি ল'ম কলডিলখিনি। বইল নকৰাকৈ ডাইৰেক্টো এনেকুৱা বনাব পাৰে, কিন্তু বহুত দেৰি লাগে। বইল কৰি ল'লে ভাল হয়। আৰু একদম মিহিকৈ কাটিছোঁ, ডাঙৰকৈ কাটিলে মোৰ ভাল নালাগে বুলি। আৰু ভাজোতে আৰু মিহি হৈ যাব। আৰু এইখিনি বইল হৈ গ'ল। আৰু এইফালে লৈছোঁ জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি গুড়ি আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ, আৰু লৈছোঁ নিমখ। আদা নহৰুখিনিতো আপোনালোকে দেখিলেই লৈছোঁ বুলি। আৰু এইখিনিও এতিয়া মই চাকি ল'লোঁ। তাৰপিছত এতিয়া মই অলপ তেল দিম। তেল বহুত লাগে কলডিলত, মই অলপমানে দিছোঁ তেল, বেছি তেল নাখাওঁ বুলি। এটা পিঁয়াজ দি দিলোঁ, বেছি পিঁয়াজো দিব পাৰে আপোনালোকে। পিঁয়াজখিনি অলপ ৰঙা হৈ আহিলে, মজি আহিলে মই দি দিম ইয়াত মছলা। প্ৰথমতে দেৰি লাগে বাচিবৰ কাৰণে কলডিলখিনি, কিন্তু বেছি দেৰি নালাগে বনাবৰ কাৰণে, অলপ দেৰিতে হৈ যায়। তো মছলাখিনি মই এতিয়া দি দিলোঁ পিঁয়াজত, আৰু এতিয়া অলপমান ভাজি ল'ম। যেতিয়া মছলাখিনি মজি যাব, তেতিয়া মই কলডিলখিনি ইয়াতে দি দিম। আপোনালোকে কলডিল কেনেদৰে বনায় কমেণ্টত জনাব। কি দি বনায়। মইতো দেখিলে আদা নহৰু আৰু জিৰা, ধনিয়া, জলকীয়া গুড়ি দিয়ে বনাইছোঁ, বেলেগ একো নাই দিয়া। আৰু এটা বস্তু মই কোৱা নাই গাইজ, দেখা নাই, মই বিলাহীও দিম ইয়াত এটা। তো মই দেখাব থাকি গ'ল। এতিয়া মই মছলাখিনি ভালকৈ ভাজি লৈছোঁ, আৰু ভাজা হৈ গ'লেই কলডিলখিনি মই দি দিম। চব ইমান ধুনীয়াকৈ মজি গ'ল। এতিয়া দি দিছোঁ মই কলডিলখিনি ইয়াতে। তো এতিয়া ইয়াত একো কৰিবলৈ নাই, ভালকৈ ভাজিব লাগিব। আৰু ভালকৈ ভাজি কিনে যেতিয়ালৈকে পূৰা মজি নাযাব কলডিলখিনি, তেতিয়ালৈকে মই ভাজি থাকিম অলপ দেৰি পিছে। চাওক মজি অলপ হৈ গ'ল কলডিলখিনি। অকণমান দেৰিতে মোৰ কলডিলখিনি ৰেডি হৈ যাব। আৰু শুকান দেখাইছোঁ মই তেল কম দিয়াৰ কাৰণে, কিন্তু ইমানখিনি তেল খোৱাটোৱে ভাল, বেছি তেল খাব নালাগে, বেয়া হয়। আৰু মোৰ হাজবেণ্ডৰ অলপ দিনৰ আগতে ফেটি লিভাৰ হৈছিলে, সেইটো কাৰণে মই তেল কম দি বনাওঁ। অলপমান পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছত আৰু অলপ মজিব। বইলটো কৰি থৈছোঁ, সিজিবৰ কাৰণে পানী দিব নালাগে। কাৰণ এতিয়া মই ইয়াত বিলাহী এটা দি দিম। আপোনালোকক কৈছিলোঁ বিলাহীটো দেখাব পাহৰি থাকিলোঁ মই, এতিয়া ইয়াত বিলাহী দি দিছোঁ। আপোনালোকে বিলাহীও দিব পাৰে, আৰু কণী দিলে বহুত ভাল লাগে খাই, কিন্তু কণী আজি মই নাই দিয়া, সেইটো ৰেচিপি বেলেগ দিনা দেখাম। বিলাহীটো দিয়াৰ পিছত
বিলাহীটো সিজিবলৈ দিম অলপ দেৰি, অলপ ভাজি লৈ অলপ দেৰি থৈ দিম। চাওক বিলাহীখিনি সিজি গ'ল আৰু এতিয়া অকণমান দেৰিতে মোৰ কলডিল ভাজি ৰেডি হৈ যাব। তো আপোনালোকৰ ভিডিঅ'টো কেনেকৈ লাগিলে চাই ক'ব, ৰেচিপিটো কেনেকৈ লাগিলে নিশ্চয় ক'ব, আৰু ভাল যদি লাগে লাইক এটা দিব। বহুত কষ্টৰে ভিডিঅ' বনাইছোঁ, আৰু প্ৰথম চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। এই চাওক কিমান ধুনীয়াকৈ মোৰ কলডিল ভাজি ৰেডি হৈ গ'ল, আৰু আপোনালোকে নিশ্চয় এবাৰ বনাই চাব, এনেকৈ বহুত ভাল লাগিব। তো গাইজ আকৌ বেলেগ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম, আপোনালোকে ক'ব খালি কেনেকৈ লাগিছে। তো আজিলৈ সামৰিছোঁ, গুড বাই। আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব আপোনালোকে যদি প্ৰথম চাইছে। তো বাই গাইজ, আজিলৈ সামৰিছোঁ, আহিছোঁ, গুড বাই।